নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ দাংবডি লেচাৰামা খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ এই ভিডিঅ'টো আপোনালোকে চালে আপোনালোকে নিজাববীয়াকৈ দাংবডি বা লেচাৰামা খেতি কৰিবৰ কাৰণে আগ্ৰহী বা মনোযোগী হ'ব। ইয়াত অলৰেডি 1 বিঘা মাটি দাংবডি খেতি কৰা হৈছে। তো খেতিয়কে বহুত কষ্টৰ মাজেদি খেতিত গছবিলাক ডাঙৰ দীঘল কৰিছে। তো মই যে কৈ থাকোঁ যে দাংবডি গছ চাঙত উঠাই দিবৰ কাৰণে মৰাপাটৰ যিটো একদম ক্ষীণ ক্ষীণ ৰছী আছে সেইবিলাক দিব লাগে। চাব পাৰিছে আপোনালোকে কিমান ধুনীয়া, এটা এটা গছত এটা এটা মৰাপাটৰ ৰছী দি দিছে। কথা হ'ল বন্ধুসকল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব। প্ৰতি বিঘাত 1 গাড়ী গোবৰ সাৰ দিব। প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, DAP 10 কিলো, ইউৰিয়া 10 কিলো, পটাছ 10 কিলো সিঁচি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছতে আপোনালোকে খেতিত গুটি দিব। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব লাগিব 2 হাত, শাৰীৰ পৰা শাৰীৰ দূৰত্ব তাৰমানে 2 হাত ৰাখি এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট দি তাৰপিছত লগাব। লগোৱাৰ 4-5 দিন পিছৰ পৰাই চাব গজালি পোখা মাৰিছে। তেতিয়া আপোনালোকে সৰু থাকোঁতেই উৰণীয়া পোকৰ ঔষধ, বগামাখিৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰি যাব। যেতিয়া আগ ওলাব তেতিয়া অকণমান উন্নত ঔষধবিলাক স্প্ৰে কৰি যাব। মাজে মাজে আপোনালোকে প্ৰতিটো খুঁটাই খুঁটাই আপোনালোকে জহা ভোলৰ গুটি দিব পাৰিব বা জিকা দিব পাৰিব। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো লেচাৰামা খেতি অলপ দিনৰ ভিতৰতে গছ ডাঙৰ হৈ আমাক ভাল এটা টকা দিব পৰা খেতিটোৱে হ'ল লেচাৰামা খেতি। যিটো খেতি কৰি মানুহে 1 পৰা 2 মাহৰ ভিতৰতে কমেও লাখত টকা উপাৰ্জন কৰি আছে। যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো খেতি হ'ল বৰ্ষাকালত কৰা খেতি। তো এতিয়া কিন্তু গছবিলাক অলপ হালধীয়া বৰণৰ হৈছে, কোনো টেনশ্যন নাই। গছটো অকণমান হালধীয়া হৈছে ঠিকেই, কিন্তু ভাল এটা পোকৰ ঔষধ স্প্ৰে কৰাৰ লগে লগে গছৰ হালধীয়া বেমাৰটো ভাল হৈ যাব। কিন্তু গছত যিবিলাক লেচাৰামা লাগিব কিন্তু সেনেকুৱা ধৰণৰ হালধীয়া নহ'ব। কিন্তু সেইকাৰণে আপোনালোকক কৈ থাকোঁ যে আপোনালোকে যদি লেচাৰামা খেতি কৰিব বিচাৰিছে তেনেহ'লে বৰ্ষাকালত এতিয়া যদি কৰিব পাৰে ভাল যতন লৈ, তেনেহ'লে আপোনালোকে 80 পৰা 90 টকা কিলো লেচাৰামা বজাৰলৈ বিকিব পাৰিব। পাইকাৰী বজাৰতে কিন্তু 70 পৰা 80 টকা 100% আপোনালোকে পাবই। তে কথা হ'ল খেতি কৰিবতো লাগিব, খেতি কৰিলেই নহ'ব। খেতিত আমি কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব, খেতিৰ ওপৰত মনোযোগী হ'ব লাগিব। তেতিয়াহে আমি খেতিৰ পৰা ভাল টকা উপাৰ্জন কৰিব পাৰিম। উন্নত ধৰণৰ ইনচেক্টিচাইড, উন্নত ধৰণৰ ফাংগিচাইড, তাৰপিছত ফাৰ্টিলাইজাৰ এইবিলাক যদি আপোনালোকে দি যায় নহয়, আপোনালোকে লেচাৰামা খেতিৰ পৰা আপোনালোকে ভাল ফলন পাব। তাৰ ভিতৰতে ফাৰ্টিলাইজাৰৰ ভিতৰত আছে গ্ৰিফিন, মাৰ্বল, জিভাৰ 26, গ'ল্ড স্পেচিয়েল চইল, ষ্ট'প্লেজাৰ 95, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যেতিয়া আপোনালোকৰ খেতিত দিব তেতিয়া ভাল লাগন দিব। আৰু উন্নত ঔষধবিলাক যে ক'লোঁ নহয়, গ্ৰেচিয়া আছে, চেমোডিছ আছে, শ্বৰ্ট আছে, তাৰপিছত লাভৰা কিলাৰ, লাভৰা কিং, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰিলে আপোনালোকৰ খেতিত আৰু হেৰি নহ'ব। যেতিয়া ফুল আহিব তেতিয়া ডেলিকেট স্প্ৰে কৰিব। ভিটামিনৰ ক্ষেত্ৰত পিকাপ আছে, চাইপাৱাৰ প্লাছ, ৰজতা, এনেকুৱা ধৰণৰ ভিটামিনবিলাক দিব। ইমেজ ভিটামিন দিব, তাৰপিছত মিৰাকলান, এনেকুৱা ধৰণৰ ভিটামিনবিলাক যেতিয়া আপোনালোকৰ খেতিত দিব তেতিয়া আপোনালোকে চাব অট'মেটিকেলি গছটো ভাল গৈছে আৰু ফলন ভাল এটা লাগন দিছে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।